হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ যিখন 2 নম্বৰ কিতাপ আছে ইতিহাস আৰু ৰাজনীতি বিজ্ঞান সেই কিতাপখনৰ পাঠ 12 নাম মৌলিক অধিকাৰ এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰ ডাঙৰকৈ দুইটা ষ্টাইলতে মই তোমালোকক আজি দিম গতিকে যাক যেনেকৈ লাগে তোমালোকে চাই লিখি ল'বা কাৰণ সৰুকৈ দিলে যাক ডাঙৰকৈ লাগে আনসাৰবোৰ সিহঁতে মানে ভাল নোপোৱা আৰু যাক ডাঙৰকৈ লাগে ডাঙৰকৈ দিও তেতিয়া সৰুকৈ দিয়াবোৰে ভাল নোপোৱা গতিকে মই দুই ধৰণে লিখি আনিছোঁ যাক যেনেকৈ লাগে লিখি ল'বা নেক্সট এই চেপ্টাৰৰ পৰা তোমালোকক যদি বেলেগ কিবা ভিডিঅ' লাগে যেনেকৈ চেপ্টাৰটো বুজাই দিয়া ভিডিঅ' বা চেপ্টাৰটোৰ পৰা MCQ ভিডিঅ' বা আন যিকোনো ভিডিঅ' লাগে এইটো চেপ্টাৰ বুলিয়ে নহয় বেলেগ যি ছাবজেক্টৰ ওপৰত ঠিক আছে বেলেগ যি বস্তুৰ ওপৰত তোমালোকক ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰিবা মই দিবলৈ নিশ্চয় চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত মই তোমালোকক অকল অনুশীলনীৰ চমু উত্তৰ দিয়া হালঠাই পূৰ কৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু 4 ঠিক আছে এইখিনিলৈকে দিম মই নেক্সট তোমালোকক এইখিনিও দিম মই যিবোৰ উত্তৰ লিখা আছে উত্তৰ লিখা যে মাজে মাজে আছে পাঠৰ সেই উত্তৰ লিখাৰ প্ৰশ্ন উত্তৰবোৰ মই দিম ঠিক আছে গতিকে তোমালোকে চাই ল'বা আৰু মই কৈও দিম কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কোনবোৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে কোনবোৰ একেবাৰে নাহে সেয়া কৈ দিম গতিকে স্কিপ নকৰিবা এতিয়া আহা প্ৰথমে আমি উত্তৰ দিয়া কুৱেশ্যন আনচাৰবোৰ চাওঁ পিছত অনুশীলনীবোৰ চাম ঠিক আছে প্ৰথমে উত্তৰ দিয়াবোৰ চাম পিছত অনুশীলনীবোৰ উত্তৰ লিখাৰ কুৱেশ্যন আনচাৰবোৰ এইখিনি পাছ ষ্টাৰ্ট হৈছে অধিকাৰ মানে কি বুজা আহা চাই লওঁ 1 নম্বৰ প্ৰশ্নটো কৈছে অধিকাৰ মানে কি বুজা উত্তৰ হ'ব এজন মানুহৰ সুযোগ আৰু সুবিধাবোৰক মানুহজনৰ অধিকাৰ বোলা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে পৰিণীতাৰ মাকক মাতৃগোটৰ সদস্যসকলে কি পৰামৰ্শ দিছিল উত্তৰ হ'ব এইটো পৰিণীতাৰ মাকক মাতৃগোটৰ সদস্যসকলে আইনী ব্যৱস্থা লোৱাৰ বাবে পৰামৰ্শ দিছিল যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ অকল আইনী ব্যৱস্থা লোৱাৰ এইখিনি লিখিলে হ'ব বাকি লিখিব নালাগে মানে অকল তাত কালাৰ কৰাখিনি আৰু যাক ডাঙৰকৈ আৰু ধুনীয়াকৈ লাগে গোটেইখিনি লিখি দিবা মইতো কম পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবা কাৰণ ডাঙৰটো লিখিলে 1 নম্বৰ নকাটে কিন্তু সৰুটো লিখিলে তোমালোকৰ যদি ছাৰ বা মেম অলপ মানে ষ্ট্ৰিক্ট হয় তেতিয়া হাফ কাটি দিব পাৰে ঠিক আছে যদি 4 বা 5 নম্বৰ থাকে তেতিয়া 1 কাটি দিব আৰু যদি মানে 1 থাকে তেতিয়া হাফ কাটি দিব পাৰে আৰু নিদিব পাৰে তোমালোকৰ ছাৰ বা মেমৰ ওপৰত কথা 3 নম্বৰ প্ৰশ্নটো চোৱা পৰিণীতাক আনিবৰ বাবে মাতৃগোটে আৰু মাকে কাৰ সহায় লৈছিল উত্তৰ হ'ব পৰিণীতাক আনিবৰ বাবে মাতৃগোট আৰু মাকে আৰক্ষী বিষয়াৰ সহায় লৈছিল যাক সৰুকৈ লাগে এই উত্তৰটো অকল আৰক্ষী বিষয়াৰ লিখি দিলেই হৈ যাব 4 নম্বৰ শিশুসকলক কিয় শ্ৰমিক হিচাপে নিয়োগ কৰে মানে সৰু ল'ৰা ছোৱালীক কিয় কাম কৰায় সুধিছে এইটো উত্তৰ হ'ব মালিকসকলে শিশুসকলক কামত নিয়োগ কৰাৰ কাৰণ হ'ল তেওঁলোকে অতি কম মজুৰিতে দিন ৰাতিয়ে কাম কৰি দিয়ে এইটোৰ বাবে আৰু সৰু নাই কাৰণ ইয়াতকৈ সৰু কৰিলে মেইন উত্তৰটোৱে নোসোমাব গতিকে সকলোৱে এইটোৱে লিখিবা লাগিলে ডাঙৰকৈ হওক বা সৰুকৈ হওক মানে যাক সৰুকৈ লাগে সিহঁতে এইটোৱে লিখিব লাগিব যাক ডাঙৰকৈ লাগে সিহঁতে এইটোৱে লিখিব লাগিব 5 নম্বৰ কোন চনত শিশু শ্ৰমিক নিষিদ্ধ আইন জাৰি কৰা হয় উত্তৰ হ'ব 2006 চনৰ অক্টোবৰ মাহত চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ আইন জাৰি কৰিছিল যাক সৰুকৈ লাগে অকল 2006 বুলি লিখি দিলেই হৈ যাব বাকী এইবোৰ লিখি থাকিব নালাগে 6 নম্বৰ ভাৰতত ৰাষ্ট্ৰীয় ধৰ্ম আছেনে উত্তৰ লিখিবা চিম্পলি নাই কিয় কাৰণ ভাৰতটো এটা বা এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়নে নাই ইয়াত কোনো ধৰ্মকে ৰাষ্ট্ৰীয় ধৰ্ম বুলি আগস্থান দিয়া নহয় 7 নম্বৰ নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে কাৰ সহায় ল'ব পাৰে উত্তৰ লিখিবা নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে তাৰ সুৰক্ষাৰ বাবে ন্যায়ালয়ৰ বা আদালতৰ কাষ চাপিব পাৰে যাক সৰুকৈ লাগে অকল ন্যায়ালয়ৰ লিখি দিলেই হৈ যাব বাকীবোৰ লিখিব নালাগে এতিয়া উত্তৰ দিয়া বা উত্তৰ লিখাৰ সকলোবোৰ প্ৰশ্নটো মই দি দিলোঁ ঠিক আছে চ' এই উত্তৰ লিখাৰ প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে বাকী ক্ৰিয়াকলাপবোৰ যে তোমালোকৰ আছে সেই ক্ৰিয়াকলাপবোৰৰ প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয় অনুশীলনীৰ প্ৰশ্নটোবোৰ চাওঁ আমি এতিয়া অনুশীলনীৰ 1 নম্বৰ চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো কৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা
উত্তৰ লিখিবা নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয় এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে গতিকে সকলোৱে এইটোৱে লিখিব লাগিব 6 নম্বৰ কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল এইটো উত্তৰ লিখিবা আমেৰিকা দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল যাক সৰুকৈ লাগে উত্তৰটো অকল আমেৰিকা লিখি পেলাই দাৰি দি দিলে হৈ যাব গ নম্বৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে উত্তৰ লিখিবা সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে যাক সৰুকৈ লাগে অকল 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মানে দাঁত কালা কৰিছো যে এইখিনি অকল এইখিনি লিখিলেই হৈ যাব ইয়াতকৈ আৰু ডাঙৰকৈ লিখিব নালাগে ঘ নম্বৰ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰ আইনটো কোন চনত বিলোপ কৰা হয় উত্তৰ লিখিবা ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয় যাক সৰুকৈ লাগে অকল 1978 বুলি লিখি দিলেই হৈ যাব নেক্সট 9 নম্বৰ কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় উত্তৰ হ'ব 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় যাক সৰুকৈ লাগে অকল 2009 চনত বা 2009 বুলি লিখি দিলেই হৈ যাব এতিয়া খালী ঠাই পূৰ কৰাখিনি চাই লওঁ ক নম্বৰটো দিছে অস্পৃশ্যতা এক সামাজিক দেশ খালী ঠাইটোত কি বহাবা খালী ঠাইটোত ব্যাধি লিখি দিবা ঠিক আছে অস্পৃশ্যতা এক সামাজিক ব্যাধি মানে যোনটো ডাৰ্ক কালাৰ কৰি পেলাই তলত আণ্ডাৰলাইন কৰি দিছোঁ সেইটো তোমালোকে খালী ঠাইটোত বহাই দিবা খ নম্বৰটো ভাৰত এখন ধৰ্ম দেশ ৰাষ্ট্ৰ উত্তৰ হ'ব নিৰপেক্ষ গ নম্বৰটো মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য দেশ উত্তৰ হ'ব অংগ গতিকে অংগটো এই খালী ঠাইত বহাই দিবা ঘ নম্বৰ মৌলিক অধিকাৰে নাগৰিকৰ দেশ বিকাশত সহায় কৰে উত্তৰ হ'ব ব্যক্তিত্ব ঠিক আছে মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে গতিকে ব্যক্তিত্বটো ইয়াত লিখি দিবা খালী ঠাইত এতিয়া 3 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নে নোৱাৰে কোনটো হ'ব আনসাৰ হ'ব নোৱাৰে ঠিক আছে গতিকে নোৱাৰেটোত শুদ্ধ চিন মাৰি দিবা বা এনেকৈ ধুনীয়াকৈ বাক্যটো লিখি লাষ্টত নোৱাৰে বুলি লিখি দিবা 6 নম্বৰ মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নে নোৱাৰে উত্তৰ হ'ব পাৰে হয় নাই উত্তৰ কি হ'ব পাৰে গ নম্বৰ আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নে নহয় উত্তৰ হ'ব হয় সকলো সমান হয় ঘ নম্বৰ চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে উত্তৰ হ'ব পাৰে 19 নম্বৰ সকলো ভাৰতীয় নাগৰিকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নে নোৱাৰে উত্তৰ হ'ব পাৰে পাৰেটো উত্তৰ গতিকে পাৰেটোত শুদ্ধ চিন মাৰি দিবা এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ মই তোমালোকৰ ক্লাছ 8 সমাজ বিজ্ঞানৰ প্ৰায় সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু কিছুমান বাকী আছে সেইবোৰ বনাম লাহে লাহে সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম যোনে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' বা সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰ মোৰ পৰা চাম বুলি ভাবিছা সেইসকলে সেই প্লেলিষ্টটোত গৈ চাব পাৰিবা এতিয়া বহুতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব জানে সিহঁতৰ কাৰণে ভাল গুড তোমালোকে ডাইৰেক্ট চাব পাৰিবা কিন্তু বহুতে নাজানে সেইসকল নাজানা ছাত্ৰ ছাত্ৰীৰ বাবে মই শিকাই দি আছোঁ বা কৈ দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহ'ব তেতিয়ালৈকে তোমালোকে এনেকৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি এই MORE মোৰ দেখা পাইছানে এইটো MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আকৌ মোৰ লেখা আছে চোৱা MORE মোৰ ইয়াত ক্লিক কৰিলে তোমালোকে এনেকুৱা এটা পেজ দেখা পাবা আৰু এই পেজটোৱে হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ডাউনলোড PDF-ৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ চেপ্টাৰৰ
PDF নোটছ পাই যাবা মই যেনেকৈ মোবাইলত লিখি দি দিছোঁ তেনেকুৱা নোটছ পাই যাবা যাৰ নোটছ লিখিবলৈ মন নাই যোনে নিলেখা প্ৰশ্ন উত্তৰবোৰ সিহঁতে এইটো ডাউনলোড কৰি ল'বা ইয়াৰ পৰাই পঢ়িব পাৰিবা বা এইটো ডাউনলোড কৰি পেলাই জেৰক্স কৰি ল'বা বা প্ৰিণ্ট আউট কৰি ল'বা আগতে কৈ দিছোঁ PDF নোটছটো ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব নেক্সট প্লেলিষ্ট লিংক পাবা ক্লাছ 8 সমাজ বিজ্ঞানৰ য'ত ক্লিক কৰিলে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' পাই যাবা আৰু মই তলত আৰু এটা লিংক দি থ'ম প্লেলিষ্টৰ য'ত ক্লিক কৰিলে তোমালোকে গোটেই ক্লাছ 8 যিমান ছাবজেক্ট আছে সকলো ভিডিঅ'বোৰ পাই যাবা মই মানে যিমান ভিডিঅ' বনাইছোঁ ক্লাছ 8ৰ কাৰণে ঠিক আছে ক্লাছ 8 অল ছাবজেক্ট প্লেলিষ্ট লিংক মই দি থ'ম নেক্সট তোমালোকে হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ লিংক পাবা গৈ পেলাই মোক ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ আৰু ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ মই তোমালোকক পঢ়োৱাৰ কাৰণে যদি এপটো লঞ্চ কৰোঁ ইয়াতে লিংক দি দিম গৈ পেলাই চাবা ঠিক আছে আৰু ডাউনলোড কৰি ল'বা মই শ্বৰ্ট ভিডিঅ' বনাওঁ এনেও এণ্টাৰটেইনমেণ্ট পাৰপছত আৰু বা ইনফৰমেশ্যন দিবৰ কাৰণে ফেক্ট টাইপৰ ভিডিঅ' চ' চাব মন থাকিলে চাবা এতিয়া মই তোমালোকক উত্তৰ লিখাবোৰ দিলোঁ অনুশীলনীৰ তোমালোকক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰখিনি দিলোঁ হয় মইতো ক'লোৱে উত্তৰ লিখাখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গোটেইকেইটা বহুতেই বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত আহে গতিকে চাবা নোচোৱাকৈ নাযাবা বা নোচোৱাকৈ নেৰিবা পৰীক্ষাত এইবোৰ চাই যাবাই ইয়াৰ পৰা কুৱেশ্যন আহিবই এতিয়া নেক্সট 4 নম্বৰটো সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা এতিয়া এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন মানে এইটো মানে চেপ্টাৰত তোমালোকে এই পাৰ্টটোত কোনো এনেকুৱা কুৱেশ্যন নোপোৱা যি ইম্পৰ্টেণ্ট নহয় বেছিভাগ কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয় গতিকে চাবাই এতিয়া এই কুৱেশ্যনটো মই দি আছোঁ এটা ডাঙৰকৈ দিম এটা সৰুকৈ দিম যাক যোনটো লাগে লিখি ল'বা নেক্সট 5 নম্বৰটো তোমালোকৰ কি কৰিছে তোমালোকক কৈছে যে শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা মানে এটা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব দিছে গতিকে কৰিবা নেক্সট তোমালোকক কৈছে শিশু শ্ৰমিক নিষিদ্ধকৰণ মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা এনেধৰণৰ সমস্যাসমূহৰ ওপৰত একোখন চুটি বাতৰনাট লিখি ঠায়ে অনুষ্ঠিত কৰিবা গতিকে লিখিবা লিখি ঠায়ে অনুষ্ঠিত কৰিবা নাটক কৰিব দিছে মানে ঠিক আছে বাতৰ নাটক গতিকে 5 আৰু 6টো তোমালোকৰ কাম তোমালোকে কৰিবা এই 4টো মই দি আছোঁ এই 4টোৰ উত্তৰ মই দুটা লিখিছোঁ ক'লোৱে এটা এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা গতিকে 4 নম্বৰ প্ৰশ্নটো হ'ল সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা উত্তৰ লিখিবা ডাঙৰ উত্তৰটো এইটো সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সমানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে আৰু যাক সৰুকৈ লাগে উত্তৰটো এনেকৈ লিখিবা সংবিধানত মৌলিক অধিকাৰ ব্যক্তিৰ বিকাশ সামাজিক ন্যায় আৰু চৰকাৰী স্বেচ্ছাচাৰিতাৰ ৰোধৰ বাবে অন্তৰ্ভুক্ত কৰা হয় গতিকে এইখিনিতেই আমাৰ এই পাঠটোৰ সকলো অনুশীলনী আৰু উত্তৰ লিখাৰ প্ৰশ্ন উত্তৰৰ সামৰণি ঘটিল সমাপ্ত ঘটিল ইয়াৰ পিছত আৰু কোনো প্ৰশ্ন নাই নেক্সট পাঠ 13 আছে আমাৰ মৌলিক কৰ্তব্য এইটো পাঠৰ ওপৰত মই নিশ্চয় ভিডিঅ' বনাম তোমালোকে কমেণ্ট কৰা যদি বেছি কমেণ্ট আহে যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই পাঠ 13ৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে কমেণ্ট কৰিবা তোমালোকে ঠিক আছে আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে জনাবা কমেণ্টত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিলে ভাল লাগে কাৰণ তোমালোকে জানাই এনেকৈ লিখিবলৈ কম কষ্ট নহয় আৰু তোমালোকৰ বাবে মই পৰাপক্ষত দুটা আনচাৰ লিখোঁ এটা সৰু এটা ডাঙৰ গতিকে কষ্টটো বহুত হয় গতিকে তোমালোকে যদি সেই কষ্টটোৰ মূল্য অকণ হ'লেও বুজি পাইছা দেন লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা ঠিক আছে আজি ভিডিঅ'টো এইখিনিতে সামৰিম বাৰু বাই